দাঁতৰ সমস্যা হওক বা চকুৰ হওক বা কাণৰ হওক বা নগ্নি প্ৰব্লেমটোতো বাৰু এইটো যাৰ জন্মগত দোষ সেইটোতো। নমস্কাৰ, মই তপনে আজি এটা নতুন আপডেট লৈ আহিছোঁ। আজি ভিডিঅ'টো ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। যিখিনি SSC GD দি থৈ দিছিলা, এক্সাম পাছ কৰি ফিজিকেল যিখিনি হৈ আছে, যিহেতু ল'ৰা হৈ গৈছে ইতিমধ্যে শেষ আৰু ছোৱালীখিনি চলি আছে যিহেতু গোটেই ইণ্ডিয়াতে। আৰু যিসকল ল'ৰা ছোৱালীয়ে SSC GD পাছ কৰি আহিছা, ফিজিকেল টেষ্ট ৰানিং যিটো পাছ কৰি আহিছা, তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' ইম্পৰ্টেণ্ট হ'ব। আৰু যিসকল নতুন কেণ্ডিডেটে SSC দিম বুলি ভাবি আছা, যিহেতু অক্টোবৰ নৱেম্বৰত এপ্লাই হ'ব, জানুৱাৰীত যিখিনি আমাৰ ৰিটেন এক্সাম হ'ব গৈ আছে, প্ৰতি বছৰ হয়, তেওঁলোকৰ কাৰণেও এইটো ইম্পৰ্টেণ্ট হয়। চাই থাকিবা ভিডিঅ'টো। আৰু মোৰ চেনেল যদি প্ৰথমবাৰৰ কাৰণে আহিছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰম্ভ কৰোঁ আহক এতিয়া ভিডিঅ'টো। প্ৰথম কথা হ'ল আমাৰ SSC GD মেডিকেলৰ কথা বহুত ল'ৰা ছোৱালীয়ে নাজানে, যিহেতু যিখিনি নতুন কেণ্ডিডেটে তেওঁলোকে নাজানে SSC মেডিকেল কেনেধৰণে কৰে বা কিহৰ পৰা আৰম্ভ কৰে বা ক'ত কি হয় বা কেনেকৈ ধৰণৰ SSC মেডিকেল প্ৰথমতেই ৰিজেক্ট হোৱাৰ পিছত উলিয়াই দিয়ে নে বা তাত কেনেকুৱা ধৰণৰ কি চাই, মানে সেইখিনি কথা মই ক'ব বিচাৰিছোঁ আৰু সম্পূৰ্ণভাৱে ভিডিঅ'টো চাই থাকিব। প্ৰথম কথা হ'ল SSC GD ৱেইট, হাইট আৰু চেষ্ট, এইটো যিহেতু ফিজিকেল দিওঁতে জুখিয়ে বা মাৰ্ক কৰি দিছে। আৰু তাৰপিছত যাৰ চেষ্ট নাইকিয়া তেওঁলোকে ওলাইছে যিহেতু, আৰু যাৰ চেষ্ট হৈছে তেওঁলোকে ফিজিকেল পাছ কৰি আহিছে বা হাইটৰ কথা কৈছোঁ একেই ছেমেই হয়। আৰু এতিয়া প্ৰথম কথা হ'ল মেডিকেলত কি ধৰণৰ চাই, নগ্নি হয় আৰু টেষ্ট কৰা হয়। চকুটো যিটো আমাৰ চকু যাৰ প্ৰব্লেম আছে তেওঁলোকৰ কথাটো কৈছোঁ। ভয় কৰিবলগীয়া একো কথা নাই, কাক এতিয়া কি হৈ যায় কোনো ক'ব নোৱাৰে। সেইটো কাৰণে চকুৰ ডিষ্টেঞ্চটো এইটো মানে যিখিনি তাতে এখন মাৰা থাকে, যেনেকৈ অসম পুলিচৰ হয় তাতো তেনেকুৱাই হয়। আৰু কালাৰ ভিছন সেইটো চোৱা হয়। আৰু যিখিনি হাতৰ কথা কৈছোঁ, হাতৰ আৰু ভৰিত তলুৱা সেয়া চোৱা হয়। তাৰপিছত তোমালোকৰ দাঁতৰ কথা কৈছোঁ আৰু কাণ যাৰ প্ৰব্লেম আছে তোমালোকে চাফা কৰি লোৱা, এতিয়াই সময় আছে যিহেতু। আৰু একো নটিফিকেশ্যন এতিয়ালৈকে অহা নাই যিহেতু মেডিকেলৰ কাৰণে। আৰু তোমালোকৰ যি দাঁতৰ সমস্যা আছে, দাঁতৰ ফিল আপ কৰিবলগীয়া যাৰ আছে ফিল আপ কৰি লোৱা। আৰু যাৰ তোমালোকৰ নখৰ যিখিনি নখ চোকা বুলি কয় আমি যিটো জানো, আৰু নখৰ যিখিনি তাত প্ৰব্লেম আছে এতিয়াও ঠিক কৰি ল'ব পাৰা। আৰু টেটু কথাটো কৈছোঁ, যিহেতু অসম পুলিচৰ টেটু হ'লেও মেডিকেল পাছ কৰি দিয়া যায়, তাত টেটু থাকিলে নহ'ব। এতিয়াও বৰ্তমান সময় আছে ৰিমুভ কৰিবলৈ কৰা, যদি সময় যিহেতু যথেষ্টখিনি আছে, যিহেতু নটিফিকেশ্যন অহা নাই। তোমালোকৰ যাৰ টেটু আছে তেওঁলোকে টেটু প্ৰব্লেম যাৰ আছে টেটুটো ৰিমুভ কৰি ল'ব পাৰিবা। কাৰণ আজিকালি বহুত কাৰেণ্টৰ যুগ হয়, যিহেতু কাৰেণ্টত দি কৰি দিব পৰা মানে আছে, তেনেকৈ বহুত ল'ৰা ছোৱালী কৰি আছে, যিহেতু কৰি ল'ব পাৰিবা। আৰু যোৱাৰ আগত যিহেতু মেডিকেললৈ সময় আছে, যিখিনি প্ৰব্লেম সেইখিনি তোমালোকে ছল্ভ কৰি যোৱা, যিহেতু আকৌ যেন মেডিকেললৈ যাব নালাগে। আৰু বহুতৰ প্ৰশ্ন হয় যে SSC GD যিখিনি মেডিকেল হয় তাত প্ৰথমতে হয় জানে ছেকেণ্ড টাইমতো হয়। যিহেতু SSC মেডিকেল প্ৰথমতে ৰিজেক্ট হয় যদিও আকৌ এবাৰ ছেকেণ্ড টাইমো মেডিকেল হয়। আৰু মেডিকেল যদি ডক্টৰৰ পৰা বা লিখাই নিব লাগে বা যিখিনি প্ৰব্লেম হৈ যায়, প্ৰব্লেমখিনি যদি ছল্ভ কৰি যোৱা হয়, এইবিলাক আকৌ চাই তাহাঁতে যিখিনি SSC GD CRPF হওক বা আছাম ৰাইফল হওক বা যিখিনি BSFৰ কেম্প হওক, য'ত চোৱা যায়, তাতে যদি মেডিকেলখিনি যদি প্ৰব্লেমখিনি ছল্ভ কৰি নিয়া হৈ যায় বা ছল্ভ হৈ যায়, তেনেহ'লে ৰাখি দিয়া হয়। তেনেকুৱা ধৰণৰ কথা। আৰু 2 নম্বৰ কথা, এতিয়া বহুতৰ প্ৰশ্ন হয় যেন SSC GD কেনেকুৱা ধৰণৰ, নগ্নিটোতো পূৰা চাবই আৰু চকুটো পূৰা লাগিবই ভাল, মানে যিখিনি চোৱা হয়। আৰু যিহেতু আমাৰ এটা কথা বহুতে নাজানে, এইটো দি বহুত ল'ৰা ছোৱালীয়ে কেণ্ডিডেট ওলাই আহে, ভয় কৰে বা বহুত ল'ৰা ছোৱালীয়ে নাজানে। এইটো কথা ইম্পৰ্টেণ্ট হয়, যিহেতু কালাৰ ভিছনৰ কথা কৈ আছোঁ। কালাৰ ভিছনত বহুত ল'ৰা ছোৱালী ওলাই যায়। কালাৰ ভিছনত কিছুমান চকু ঠিক থকা ল'ৰা ছোৱালীও ওলাই যায়, কিয় কাৰণে অলপ বেলেগ ধৰণৰ থাকে। সেইটো কাৰণে কৈছোঁ, বহুত ল'ৰা ছোৱালীয়ে মোবাইল চাই থাকে। যিখিনি ল'ৰা ছোৱালী পাছ কৰি আহিছা, মোবাইলটো কমাই দিয়া এতিয়া। আৰু মোবাইল যিহেতু আৰু ঘূৰা পকা বহুত ল'ৰা ছোৱালীয়ে, যিহেতু মেডিকেল থকা অৱস্থাটো বহুতে ঘূৰি থাকে বা য'ত ত'ত ঘূৰি থাকে। চকুৰ প্ৰব্লেম যিহেতু প্ৰায় ল'ৰা ছোৱালী থাকে আজিকালি, আৰু বহুত ল'ৰা ছোৱালীয়ে ঘূৰি থকাৰ ফলত কি হয়, 2 দিন 3 দিনৰ আগলৈকে ঘূৰিয়ে থাকে বা ইণ্টাৰভিউ চকুত যেতিয়া ধূলি চুলি সোমায় তেতিয়াও গৈ লৈ পেলাই ইণ্টাৰভিউ দিয়া হয়, যিহেতু তাতে প্ৰব্লেম হৈ যায় ঠিক থকা ল'ৰা ছোৱালী।
আৰু এতিয়া প্ৰথম কথা হ'ল যেন SSC GD মেডিকেল যাৰ আছে তেওঁলোকৰ কাৰণে এইটো ইম্পৰ্টেণ্ট ভিডিঅ' হয়। যিখিনি ডকুমেণ্টছ আছে মানে উলিয়াবলগীয়া যিখিনি সেইখিনি ডকুমেণ্টছ উলিয়াই লোৱা তোমালোকে যিমান পাৰা অতি সোনকালে। আৰু যিমান পাৰা যিখিনি প্ৰব্লেম আছে মেডিকেলৰ কাৰণে যেন ৰিমেডিকেল হ'ব নালাগে, প্ৰথমতে যেন পাছ কৰি আহা, সেইটো কাৰণে যিমান পাৰা প্ৰব্লেমখিনি ছল্ভ কৰা। দাঁতৰ সমস্যা হওক বা চকুৰ হওক বা কাণৰ হওক বা নগ্নি প্ৰব্লেমটোতো বাৰু এইটো যাৰ জন্মগত দোষ সেইটোতো কৰিব নোৱাৰি। এইবোৰ ইণ্টাৰভিউৰ কাৰণে ভয় কৰি থাকিবলগীয়া নাই, যিহেতু ৰিমেডিকেল দিয়ে। আৰু ৰিমেডিকেলৰ দিয়াৰ পিছত ডক্টৰে যিখন কাগজ লিখি দিয়ে সেইখন কাগজ যদি তাত দেখাই দিয়া বা তাহাঁতে যদি একচেপ্ট কৰে তেনেহ'লে ৰিমেডিকেলো একচেপ্ট হৈ যায় যিহেতু। আৰু সেইটো কাৰণে কৈছোঁ তোমালোকে ভয় কৰিবলগীয়া নাই। আৰু যিমান পাৰা এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিবা। আৰু যাৰ মেডিকেলৰ কাৰণে যাৰ ৰিটেন এক্সাম পাছ কৰি ফিজিকেল দি থৈ আহিছা, তোমালোকে কাট অফ কিমান যাব কি হ'ব সেইটো ভাবি লাভ নাই, যিহেতু অসম পুলিচৰ ABUB আৰু APR হওক বোটমেনো হওক বহুত ল'ৰা ছোৱালী যাব তাত। আৰু যিখিনি SSC GDটো দিছে প্ৰায় ল'ৰা ছোৱালী পুলিচত দিয়া কামাণ্ডো হওক, সেইটো কাৰণে কৈছোঁ কাট অফ কিমান যায় কোনো ক'ব নোৱাৰে। কাট অফ কমেই যাব যিহেতু SSC GD এইবাৰ বহুত ল'ৰা ছোৱালী মাতিছে যিহেতু। সেইটো কাৰণে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আজিলৈ ইমান আছিলে।